হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি লৈ আহিছোঁ আমি অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞানৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। ক্লাছ 8-ৰ নতুন বিজ্ঞান অধ্যায় 5 কয়লা আৰু পেট্ৰলিয়াম। প্ৰথম কুৱেশ্যনটো আছে নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য সম্পদ বুলিলে কি বুজা? উত্তৰ: প্ৰকৃতিত পোৱা সম্পদসমূহৰ পৰিমাণ সীমাহীন। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা সম্পদবোৰৰ শেষ হোৱাৰ সম্ভাৱনা কম, তাকে নৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ: সূৰ্যৰ পোহৰ, শক্তি, বায়ু, মাটি আদি। আনহাতে প্ৰকৃতিত পোৱা সম্পদসমূহৰ পৰিমাণ সীমিত। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা সম্পদবোৰ শেষ হৈ যাব পাৰে, তাকে নৱীকৰণ অযোগ্য সম্পদ বোলে। উদাহৰণ: কয়লা, পেট্ৰলিয়াম ইত্যাদি। নেক্সট কুৱেশ্যন: CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি? CNG ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ: CNG আৰু LPGৰ দহনত অৱশিষ্ট নৰয়। দুয়োৱে পৰিৱেশ প্ৰদূষণ নকৰে। CNG আৰু LPGৰ কেলৰিফিক মান বেছি, অৰ্থাৎ দহনত অধিক তাপ উৎপন্ন হয়। CNG আৰু LPGক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত কম আয়তন ভৰাই কঢ়িয়াব পৰা যায়। নেক্সট কুৱেশ্যন: মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হয়, এই প্ৰক্ৰিয়াটোৰ নাম কি? প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অথবা অৰণ্য আছিল। বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেৰপাৰি এইবোৰ সংকুচিত হৈ যায়। এইবিলাক গভীৰতাৰ পৰা গভীৰতালৈ সোমাই যোৱাৰ ফলত মৃত উদ্ভিদসমূহৰ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোৰ নাম অংগাৰীকৰণ। নেক্সট প্ৰশ্ন 4. কয়লাৰ 4টা প্ৰকাৰ কি কি? ইয়াৰে কোনবিধ কয়লা সৰ্বোৎকৃষ্ট আৰু কিয়? কয়লাৰ 4টা প্ৰকাৰ: A হৈছে লিগনাইট, B সাব-বিটুমিনাছ, C বিটুমিনাছ, D এন্থ্ৰাচাইট। ইয়াৰে এন্থ্ৰাচাইট কয়লাবিধ বেছি সৰ্বোৎকৃষ্ট, কাৰণ কাৰ্বনৰ পৰিমাণ 86% পৰা 97% আছে। কুৱেশ্যন নম্বৰ 5. নেক্সট যিটো প্ৰশ্ন আছে সেইটো আছে পেট্ৰলিয়ামৰ শোধনত উৎপাদিত অংশসমূহ কি কি? পেট্ৰলিয়ামৰ শোধনত উৎপাদিত অংশসমূহ হ'ল জুলীয়াকৃত পেট্ৰলিয়াম গেছ, লিকুইফাইড পেট্ৰলিয়াম গেছ LPG, পেট্ৰল, কেৰাচিন, ডিজেল, পিচ্ছিল কাৰক, লুব্ৰিকেটিং তেল, কেৰাচিন, মম, বিটুমেন। নেক্সট প্ৰশ্নটো আছে 6 নম্বৰ: প্ৰাকৃতিক গেছ কি? ইয়াৰ মূল উপাদান কি? উত্তৰ: পেট্ৰলিয়ামৰ পোংসমূহৰ প্ৰায়ভাগতে তেলৰ ওপৰভাগত এবিধ গেছ জমা হৈ থাকে। অৱশ্যে কিছুমান পোঙত গেছ নাথাকিবও পাৰে। এই গেছবিধ মিথেন CH4 নামৰ হাইড্ৰ'কাৰ্বন। কিছু পৰিমাণে ইথেন নামৰ হাইড্ৰ'কাৰ্বনো থাকে। এই গেছীয় মিশ্ৰই হ'ল প্ৰাকৃতিক গেছ। ইয়াৰ মূল উপাদান হ'ল মিথেন CH4। নেক্সট কুৱেশ্যন: অসমৰ পেট্ৰলিয়াম আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা। অসমৰ কয়লা খনি থকা ঠাইসমূহ হ'ল মাকুম, লিডু, কাৰ্বি আংলং, উত্তৰ কাছাৰ, ধুবুৰী আদি। অসমৰ পেট্ৰলিয়াম থকা ঠাইসমূহ হ'ল ডিগবৈ, গুৱাহাটী, নুমলীগড় আদি। নেক্সট কুৱেশ্যন 8 নম্বৰটো আছে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব দিছে। ইয়াৰে কুৱেশ্যনটো হ'ল কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন। পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথক কৰা প্ৰক্ৰিয়াটোক শোধন বোলে। তাৰপিছত দিয়া আছে আটাইতকৈ কম প্ৰদূষিত কৰা পেট্ৰলজাত ইন্ধনটো হ'ল CNG। নেক্সটটো আছে কি? LPGৰ মুখ্য উপাদান হ'ল এইটো হ'ব মিথেন
আছে স্কৰ ইয়াৰ আগতে এইটো আছিল আটাইতকৈ কম প্ৰদূষিত কৰা পেট্ৰল জাত ইন্ধনটো হ'ল কি CNG। কোৱা হৈছে LPGৰ মুখ্য উপাদান হ'ল প্ৰপেন আৰু বিউটেন। তাৰপিছত প্ৰাকৃতিক গেছৰ মূল উপাদান হ'ল মিথেন। প্ৰথমটো আছে ৰাস্তা নিৰ্মাণ কৰোঁতে আলকাট্ৰা ব্যৱহাৰ। আলকাট্ৰা বা বিটুমেন নামৰ পেট্ৰলিয়ামজাত সামগ্ৰীবিধ ব্যৱহৃত হয়। এটা আছে কি আলকাট্ৰা আৰু এটা আছে বিটুমেন। এইটো নামৰ পেট্ৰলিয়ামজাত সামগ্ৰীবিধ ব্যৱহৃত হয় ৰাস্তা নিৰ্মাণ কৰোঁতে। নেক্সট কুৱেশ্যনটো আছে কি LNGৰ পূৰ্ণ প্ৰকাশ ৰাশি হ'ল লিকুইফাইড পেট্ৰলিয়াম গেছ। থেংক ইউ লাইট অফ এডুকেশ্যন অথৰ শহীদুল ইছলাম। কাৰোবাৰ বুজিবলৈ অসুবিধা হ'লে অনুগ্ৰহ কৰি কমেণ্ট বক্সত সঁহাৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা, লগতে কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো।